আজি দুলীয়াজানত সকলো দল সংগঠন ঐক্যবদ্ধ হৈছে। এই ঐক্যবদ্ধৰ যিটো যাত্ৰা শিৱসাগৰৰ পৰা আৰম্ভ হৈছিলে আৰু শিৱসাগৰৰ ঐক্যবদ্ধ যাত্ৰাৰ পিছত অসমৰ বিশেষকৈ উজনি অসমত সমূহ দল সংগঠন লগ হৈছে। সদৌ টাইম ছাত্ৰ সন্থাই কিছুমান ক্ষেত্ৰত নেতৃত্ব লৈছে, কিছুমান ক্ষেত্ৰত বীৰ লাচিত সেনাই নেতৃত্ব লৈছে। সকলো খিলঞ্জীয়া শক্তি ঐক্যবদ্ধ হোৱাটো সমাজৰ বাবে, দেশৰ বাবে, জাতিৰ বাবে শুভ লক্ষণ। আৰু সেয়েহে দুলীয়াজানৰ এই বিশাল প্ৰতিবাদী জনতাক আমি বীৰ লাচিত সেনা অসমৰ মঞ্চৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰূপমক ধন্যবাদ দিছোঁ সকলোকে একত্ৰিত কৰাৰ বাবে। আৰু একত্ৰিত সংগ্ৰাম জিন্দাবাদ। আৰু এতিয়া খিলঞ্জীয়াৰ ওপৰত অনা খিলঞ্জীয়াৰ গুণ্ডামী নহ'ব, সেইটো একদম স্পষ্ট। যোৱাকালি শিৱসাগৰটো পুনৰ তেনেকুৱা এটা আমি হৈছে, হিচাপ হ'ব, চবৰে হিচাপ লোৱা হ'ব। আৰু এতিয়াৰ পৰা গুণ্ডামী কৰিলে পিটন দিয়া হ'ব, বেলেগ কথা নাই। আৰু চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান ব্যৱসায় প্ৰতিষ্ঠানত অসমীয়া ভাষাটো লিপিবদ্ধ হ'ব লাগিব, বাধ্যতামূলক হ'ব লাগিব। তেতিয়া অসমত অসমীয়া দাদাগিৰি চলিব লাগিব। গতিকে অসমীয়া আজি সুৰক্ষা নাই হোৱা। সেইকাৰণে ভূপেন হাজৰিকাই যিটো ধৰা বহু বছৰ আগতে কৈ গৈছে যে আজি অসমীয়া নিজক নিচিলে অসমতে ভগনীয়া হ'ব। গতিকে আমি সেইটো হ'বলৈ নিদিওঁ। গতিকে অসমীয়া জাগিছে, খিলঞ্জীয়া উৎসৱ ৰক্ষা হ'ব লাগিব। গতিকে যি অনা অসমীয়া যিটো দাদাগিৰি চলিছে, এই দাদাগিৰি বন্ধ কৰিবৰ কাৰণে আমি চৰকাৰ দাবী জনাইছোঁ। আজি দুলীয়াজান আজি 16টা সংগঠন আমি একত্ৰিত হৈছোঁ। আৰু এই 16টা সংগঠন আমি দেখাই দিব বিচাৰিছোঁ যে আমাৰ যি শক্তি, এই শক্তি আজি প্ৰদৰ্শন কৰিছোঁ। আজি সমগ্ৰ অসমতে এই শক্তি প্ৰদৰ্শন কৰা হ'ব। আৰু অসমীয়া জাতিক বচাবৰ কাৰণে, অসমীয়া জাতি ভাষা সঁচি সুৰক্ষা কৰিবৰ কাৰণে সকলো শ্ৰেণীৰ ৰাইজ ওলাই আহিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। অতি শীঘ্ৰে স্মাৰ্ট মিটাৰ বন্ধ কৰিবৰ কাৰণে চৰকাৰক আমি দাবী জনাইছোঁ। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব। আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।